অশনি সংকেত অস্বাভাৱিক হাৰত শুকাইছে খৰস্ৰোতা জীয়া ভৰলী নদী শংকিত জীয়া ভৰলীক জীৱিকাৰ উৎস হিচাপে লৈ জীয়াই থকা নৈপৰীয়া ভাবুকি আহিছে জীৱকুললৈও কেতিয়াও নোহোৱা নপজা ঘটনা হঠাতেই অস্বাভাৱিকভাৱে শুকাই গৈছে অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা জীয়া ভৰলী নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন প্ৰধান উপনৈ জীয়া ভৰলী নদী যিখন নদীৰ বক্ষ সকলো সময়তে পানীৰে পৰিপূৰ্ণ হৈ থাকে কিন্তু এয়া চাওক কেনেকৈ শুকাই তলি ওলাই পৰিছে জীয়া ভৰলীৰ প্ৰায় ৮০% পানী শুকাই যোৱাত এতিয়া মৰুভূমি সদৃশ পৰিৱেশে দেখা দিছে নদীৰ বুকুত আহিন মাহতে নদীৰ বুকুত পানীৰ পৰিৱৰ্তে কেৱল বালি আৰু বালি নদীখনৰ অস্বাভাৱিক পৰিৱৰ্তনে শংকিত কৰি তুলিছে নৈপৰীয়াক ভাবুকি আহিছে জীৱকুললৈও স্থানীয় ৰাইজৰ আশংকা এয়া প্ৰকৃতি ধ্বংসৰ আগজাননী নেকি আমি সঁচাকৈ অলপ চিন্তিত হৈ পৰিছো এই ভাদ আহিন মাহত ইয়াত পানী হৈ থাকে কিন্তু এইবাৰ দেখিব আগত নেদেখা এনেকুৱা পৰিৱেশ হৈছে গোটেই মৰুভূমি সদৃশ হৈ গৈছে ইয়াত 70% 80% তেনেকুৱা পানী থাকে কিন্তু এইবাৰ 20% ৰাইজে শংকিত হৈ গৈছে যে কি হ'ব যে প্ৰকৃতি ধ্বংস হ'ব নেকি এনেকুৱা ধৰণৰ অনুভৱ হৈছে আমাৰো আমাৰ অনুভৱ এই গছবিলাক কাটি পেলাই নোহোৱা কৰাৰ কাৰণে এনেকুৱা হৈছে নেকি প্ৰকৃতি ধ্বংস হ'ব হৈছে নেকি এই জীয়া ভৰলীয়ে কাষৰীয়া নৈপৰীয়াৰ জীৱন জীৱিকাৰ একমাত্ৰ উৎস য'ৰ পৰা খৰি সংগ্ৰহ কৰি আৰু মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে বহু লোকে কিন্তু জীয়া ভৰলীৰ অস্বাভাৱিক ৰূপে তেওঁলোকৰো জীৱিকাত জ্যোতি পেলাইছে এয়া প্ৰাকৃতিক দুৰ্যোগ বুলিয়েই আশংকা কৰিছে স্থানীয় ৰাইজে ক'লে বন ধ্বংসৰ পৰিণতি এয়া আমি জন্ম হ'ব পৰা বুলি আজিলৈকে নদী এইটো পৰিৱেশ আমি কেতিয়াও দেখা নাই আৰু এইবাৰ মানুহখিনি শংকিত হৈছে কি তেওঁলোকে ইয়াত নদীখন কিবা এটা উপাৰ্জন কৰি খাবলৈ উপায় নোহোৱা নিচিনা হৈছে আৰু কি পানী হ'লে খৰি আহিব মাছ আহিব কি হৈছে নাজানো প্ৰাকৃতিক দুৰ্যোগ হৈছে যেন লাগিছে সেয়েহে আমাৰ এটা ডাঙৰ ভুল হৈছে ৰাইজসকলৰ আমি ওপৰত বা তলত হ'লেও গছ গছনিবোৰ কাটি আমি তহিলং কৰাৰ কাৰণে পানী অসুবিধা হৈছে বৰষুণৰ আমাৰ অসুবিধা হৈছে সেয়েহে আমি সকলোকে অনুৰোধ জনাওঁ যে গছপুলি সকলোৱে লগাব লাগে স্থানীয় লোকৰ এতিয়া এটাই আশা হঠাৎ অস্বাভাৱিক ৰূপে মৃতপ্ৰায় হোৱা জীয়া ভৰলী পুনৰ জি উঠক কেমেৰা পাৰ্চন মাইনাৰ সৈতে জামুগুৰি হাটৰ পৰা হিৰণ্য বৰা নিউজ লাইভ